কি খবৰ তোমালোকৰ? আশা যে সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি যোনটো আমাৰ অসমৰ মানে অগ্নিবীৰ ইণ্টাৰভিউ ক'ত হয়, তো তাৰ ওপৰত মোক কমেণ্ট কৰি আছিলে। তো তোমালোকক মই আজি ক'ম যে অসমৰ যোনটো অগ্নিবীৰ ইণ্টাৰভিউ তোমালোক ক'ত হয় মানে সেইটো আচলতে ক'ম, তোমালোকে ভালদৰে শুনিবা, ঠিক আছে? শুনা, মানে যোনটো মানে অসমত যিহেতু মানে বিভাগ আছে, মানে এনেকৈ ভাগ কৰি থোৱা আছে ন, মানে তোমাৰ যোনটো অল আছাম ডিষ্ট্ৰিক্ট হয় মানে অগ্নিবীৰৰ যোনটো ইণ্টাৰভিউ পাতে, মানে আপাৰ আছাম, লৱাৰ আছাম আৰু এনেকৈ মধ্য আছাম বুলি ভাগ আছে ন। তো তাৰ মানে বেলেগ বেলেগত হয় মানে, ঠিক আছে? কিন্তু ছেমেই হয়, কিন্তু কিছুমানৰ মানে নাৰেংগী এয়াৰত হয় মানে যোনবোৰ লৱাৰ আছামৰ হয়। তোমালোক ভালদৰে কৈছোঁ মই, শুনিবা। যোনবোৰ মানে আমাৰ আপাৰ আছামৰ ডিষ্ট্ৰিক্ট, যিহেতু অল আছামৰ ডিষ্ট্ৰিক্ট একে জেগাতে নহয়, কাৰণ তেনেকৈ টাইম লাগিব। কিন্তু যোনবোৰ আমাৰ আপাৰ আছাম ডিষ্ট্ৰিক্ট যেনেকৈ তোমাৰ শিৱসাগৰ, তেজপুৰ, লখিমপুৰ, ধেমাজি, গোলাঘাট, তো সেইবোৰ যিমান ডিষ্ট্ৰিক্ট আছে সেইফালে, আৰু মধ্য আছামৰ মানে যিমানবোৰ ডিষ্ট্ৰিক্ট আছে তোমাৰ মধ্য আছামৰ নগাঁৱৰ পৰা ধৰি আৰু অন্যান্য সেইবোৰ যিমান আছে ডিষ্ট্ৰিক্ট, তেওঁলোকৰ মানে ইণ্টাৰভিউ তেজপুৰত হয় মানে, ঠিক আছে? কিন্তু তোমালোকৰ যোনবোৰ নাৰেংগী এয়াৰত পৰে মানে যোনবোৰ লৱাৰ আছাম, তেওঁলোকৰ মানে নাৰেংগী এয়াৰত হয়, আৰু যোনবোৰ ৰিলেশ্যনৰ হয় তেওঁলোকৰ শ্বিলঙত হয় মানে তেওঁলোকৰ ৰানিং, ঠিক আছে? কিন্তু আমাৰ বেছিভাগ লোৱাৰ মানে ইণ্টাৰভিউ যোনবোৰ আপাৰ আছামৰ ডিষ্ট্ৰিক্ট আৰু মধ্য আছাম মিলি তেজপুৰ, নিউ মিছামাৰী যোনটো মানে হৈছে প্ৰায় এতিয়া তোমাৰ প্ৰায় দুবাৰমান হৈছে তাত ৰানিং হয়। আগতে যোৰহাট মৰিয়নিত হয়, কিন্তু যেতিয়াবা অগ্নিবীৰ আহিছে তাত তেজপুৰত হয়। তেজপুৰ যোনটো নিউ মিছামাৰী ষ্টেচন গৈ তোমাৰ ষ্টেডিয়ামত হয়। ষ্টেডিয়ামখনৰ নাম হৈছে তোমাৰ যশৱন্ত সিং ষ্টেডিয়াম, যোনখন যশৱন্ত সিং ষ্টেডিয়াম, তাত মানে তোমালোকৰ ইণ্টাৰভিউ হয়, ঠিক আছে? তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অসমৰ অগ্নিবীৰ ইণ্টাৰভিউ ক'ত হয়, আৰু আমাৰ যোনটো তেজপুৰত মানে কি হয়, এপাকে মানে দৌৰিবলৈ দিয়ে, ঠিক আছে? তোমালোকক বেছি মানে ৰানিং কৰি থাকিবলৈ নিদিয়ে, জাষ্ট এপাকে দৌৰিবলৈ দিয়ে, আৰু এপাকৰ ভিতৰত তোমালোকে কমপ্লিট কৰিলেও হৈ গ'ল। আৰু মানে এপাক দিয়াৰ কাৰণে মানে কমপ্লিট কৰিবলৈ ভাল, মানে কেলেই ভাল, কাৰণ এপাক যদি দিয়ে তোমালোকে মানে নিজৰ ষ্টেমিনা লগাই এপাকতে দৌৰি কমপ্লিট কৰিব পাৰিবা। কিন্তু আগতে য'ত মানে যোৰহাট মৰিয়নি য'ত ইণ্টাৰভিউ হৈছিলে, ত'ত মানে অলপ দিগদাৰ আছিলে। কেলৈ দিগদাৰ আছিলে, কাৰণ তাত মানে বহুত ল'ৰা দিছিলে দৌৰিবলৈ, আৰু তোমালোকৰ যেতিয়া মানে ৰাউণ্ড ছিষ্টেম আছিলে ন, তেতিয়া মানে অকণ দৌৰিবৰ বাবে দিগদাৰ হৈছিলে। কিন্তু এতিয়া যোনটো নিউ মিছামাৰী ফুলি পকা ৰোড, তো তাত দৌৰিবলৈ দিয়ে, যিহেতু আমাৰ ইণ্টাৰভিউ তেনেকৈ হৈছিলে 2024ত। আৰু তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰা নিশ্চয় মানে এক্সিলেণ্ট আনিব পাৰিব, কাৰণ এপাক হয়। আৰু যেতিয়া তোমালোকে দৌৰিবা, তোমালোকক মই কৈছিলোঁ কেনেকৈ দৌৰিবা, তোমালোকে মানে বাহিৰৰ চাইডেদি নদৌৰিবা, ঠিক আছে? যেতিয়া তোমালোকৰ ৰানিং হ'ব, ফিজিকেল হ'ব যোনদিনাখনি, তোমালোকে বাহিৰৰ চাইডেদি নদৌৰিবা, মানে তোমালোকে যিমান পাৰা ভিতৰৰ চাইডেদি দৌৰিবলৈ যাবা, তোমালোকৰ ছেকেণ্ড হ'লেও টাইম কৰিব। যদি তোমালোকৰ 20 ছেকেণ্ড টাইমো কমে, 10 ছেকেণ্ড টাইমো কমে, তেতিয়া তোমালোকৰ বহুত মানে মাৰ্কছ পোৱাত মানে সহায় হ'ব, ঠিক আছে? তোমালোকে এইটো নাভাবিবা যে গোট মাৰিম আৰামছে পাছ হৈ যাম, কিন্তু এবাৰ কেণ্ডিডেট বেছি যাব। এবাৰ যিহেতু এক্সামৰো নিগেটিভ মাৰ্ক নাই, তো তাৰ ফলত মানে কাট অফটো অলপ বেছি যোৱাৰ চান্স আছে, কাৰণ বহুতে মানে ফিজিকেলৰ বাবে চান্স পাব। তো যোনসকল ফিজিকেলত অলপ ভাল, তেওঁলোকে মানে নাম্বাৰটো উঠাই ল'ব, ঠিক আছে? তোমালোকক মই কৈ দিলোঁ আমাৰ অসমৰ যোনবোৰ ডিষ্ট্ৰিক্ট, বহুতে মোক কমেণ্ট কৰি আছিলে যোনবোৰ মানে দিয়া নাই এতিয়ালৈকে, তেওঁলোকে মোক কমেণ্ট কৰি আছিলে কি আমাৰ অগ্নিবীৰ ইণ্টাৰভিউ ক'ত হ'ব। তো তোমালোকৰ ইণ্টাৰভিউ মানে যদি তোমালোকক মই কৈ দিলোঁ তেজপুৰত হ'ব, ঠিক আছে? তেজপুৰত নিউ মিছামাৰী বুলি কয়। নিউ মিছামাৰী আহি পেলাই তাত তোমালোকে বেগ চেগ থৈ, যোন গাৰ্জেন যায় তাৰ লগত থৈ, তাৰপৰা তোমালোকে এক্সট্ৰাকৈ কাপোৰ চাপোৰ পিন্ধি ষ্টেডিয়ামলৈ ওলাই যাব লাগিব। সেইদিনাখনি তোমালোকৰ যোনদিনাখনি ডেট থাকিব, ষ্টেডিয়ামখনৰ নাম হৈছে যশৱন্ত সিং ষ্টেডিয়াম, ঠিক আছে?